আজি মহাসপ্তমী পূজা আমি ঢেকিয়াজুলি হৰি মন্দিৰৰ দায়িত্বত আছোঁ। লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক। যিটো উলহ মালহ আছিলে সমগ্ৰ অসমত, সেই উলহ মালহ নোহোৱা হৈছে। হৰি মন্দিৰ প্ৰাংগণত আজি উলহ মালহ যিমান মানুহ দেখিছে তাতকৈ বেছি মানুহ হয়, মানুহ ভৰি দিব নোৱাৰে সপ্তমী পূজাত। সেই উলহ মালহটো মানুহৰ গাত নাই, তথাপি ওলাই আহিছে, তথাপিও মানে সেই হাঁহিটো নাই মুখত। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাই আহিছোঁ, অকল আমিয়ে নহয় সকলোৱে দাবী জনাই আহিছে। জুবিন দা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰয়াত প্ৰাক্তন সদস্য আছিলে। আমি খুব ক্ল'জলি পাইছিলোঁ তেওঁক। আমাৰ তেওঁৰ মৃত্যুত বহুত সকলো মৰ্মাহত। আমি ক'ব খোজোঁ তেওঁক ন্যায় লাগে, চবে কৈ আছে ন্যায় লাগে, কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু মহন্ত তেওঁলোকক কৰায়ত্ব কৰিব পৰা নাই। তাৰ আঁৰত কি আছে? আজি CIDৰ ৰিজাল্টত ওলাইছে তেওঁলোকে সিদ্ধাৰ্থ শৰ্মা বিহাৰত আছে, ৰাজস্থানত আছে, কেনেকৈ ঘূৰিছে? তেওঁ বেংক একাউণ্টবিলাক চিল কৰিছেনে নাই? যদি চিল কৰা নাই, অনুযোগ হ'লে চিল কৰিব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, মহন্ত বোলাজনক যি ছিংগাপুৰত আছে বুলি কৈছে, ইণ্টাৰনেশ্যনেল এক্টত যায় যি কাম কৰি আছে লগ নীতিপলমে আনিব লাগে আৰু তৎকালীন কাম নকৰে, তৎকালীন কৰিব লাগে, নীতিপলমে কৰিব লাগে, বেছি দেৰি কৰিব নালাগে। ৰাইজ কিন্তু পূজা বুলি অলপ শান্ত হৈছে, তাৰপিছত কিন্তু এইটো কিন্তু শান্ত পৰিৱেশৰ দায়ী হ'ব কিন্তু চৰকাৰ। আমি হাতযোৰ কৰি হেৰি কৰিছোঁ যে ইমিডিয়েট এফেক্টত কামখিনি কৰিব লাগে আৰু সিদ্ধাৰ্থ শৰ্মাৰ সকলো বেংক একাউণ্ট চিল কৰিব লাগে।